বাপজন ব্যাসৰ মাক সত্যৱতী সত্যৱতী দেউতাক কোন? এই কথাষাৰ মনৰ সংশয়টো আপুনি মোক অলপ মাৰি দিয়কচোন। ব্যাসৰ মাক সত্যৱতী সত্যৱতী দেউতাক কোন? এতিয়া বাপজনাক মই ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেখেত যথেষ্ট জ্ঞানপুষ্ট ব্যক্তি। আমি জীৱনৰ মাত্ৰ 30টা বসন্ত গৰকিছোঁ আৰু প্ৰশ্ন উত্তৰ দিব পৰাৰ ধৃষ্টতা আমাৰ নাই। এতিয়া আপুনি যিটো বিষয়ৰ আধাৰত বাপজনাই বিষয়টো কৰিছে, আমি প্ৰশ্ন বুলি ভবা নাই, এটা আলোচনা বুলি ভাবিছোঁ। কিন্তু আমি শাস্ত্ৰৰ মাৰ্গক চেৰাই অন্য বিষয়লৈ যাব নোৱাৰোঁ। এইকাৰণেই সেইটো এটা নাম অপৰাধত পৰে। ইয়াত চলি আছে 2য় স্কন্ধৰ ভাগৱত ধৰ্ম। আপোনালোকে এটা উদাহৰণ চাব। এটা শ্ৰেণীকোঠাত যেতিয়া এটা ক্লাছ চলি থাকে, ধৰি লওক তাত 7মমান শ্ৰেণীৰ ক্লাছ চলি আছে, ঘপককৈ যদি এজন মানুহে প্ৰশ্ন কৰি দিয়ে, বোলে বাপ এই 11 ক্লাছৰ আমুক বিষয়ৰ প্ৰশ্নটো কি আছিলে? উত্তৰ দিয়াত আপত্তি নাথাকে, কিন্তু এই 6, 7ৰ ল'ৰা ছোৱালীবিলাকৰ মাজত খেলি মেলি লাগিব যে আমি কোনটো পঢ়ি আছোঁ, হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছোঁ নে 6, 7 পঢ়ি আছোঁ। সেইকাৰণে প্ৰশ্ন কৰোঁতে আমি সাৱধান হ'ব লাগে। সমাজত 3 প্ৰকাৰৰ প্ৰশ্নকৰ্তা আছে। এবিধে সঁচাকৈ নাজানি পেলাই সোধে। বাপজনাক মই ধন্যবাদ জনাইছোঁ, সেই ভাৱটো পোষণ কৰিছে। আৰু এবিধে কি বুলি সোধে যে মই জানো, কিন্তু আৰু অকণমান জানি যাতে মোৰ লগতে 10জনৰ উপকাৰ হয়। 3 নম্বৰ বিধে আকৌ কি বুলি সোধে যে মই থাকোঁতে আকৌ বিশ্বনাথৰ পৰা কেলৈ মাতিলে? এতিয়া সেইজনে কিমান জানে মই তেওঁৰ জ্ঞানৰ মাপকাঠি জুখি চাওঁ। সেইজন কিন্তু অতি ভয়াৱহ। সেইকাৰণে মই বাপক সেৱা জনাইছোঁ। আপুনি কৰা প্ৰশ্নভাগৰ উত্তৰভাগ আমি এতিয়া দিব নোৱাৰিম, কাৰণ ইয়াত সেইটো বিষয় ওলোৱাই নাই। ইয়াত 2য় স্কন্ধৰ পদৰ মাজত কিবা থাকিলে সুধিব, কিন্তু পদৰ বাহিৰৰ প্ৰশ্ন যাতে উত্থাপন নকৰে, কেতিয়াবলৈ আমি আলোচনা কৰিম। আমি ক্ষমা বিচাৰিছোঁ। হেৰা অল্পকালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি 2 দণ্ডে পাইলা গতি খতাংগ নৃপতি। হে ৰাম দানৱ গণক যিনি নিপতি পূৰ্বত দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গত। হে ৰাম দেৱ সবে বোলে বৰ লোৱা মহিপাল ৰাজা বোলে বোলায়াগে জিউকত কাল। হে ৰাম দেৱে কহে জীৱা আৰু 2 দণ্ড মানে শুনি শীঘ্ৰে পৃথিৱীক
আহিলা বিমানে হে ৰাম সমস্তকে তেজী ৰাজা স্থিৰ কৰি মন কৃষ্ণৰ অভয় পদে পখিলা শৰণ এৰা মুহূৰ্তে খটাংগে পাইলা পৰম গতিক জীৱা সাত দিন তুমি চিন্তা কৰা কি হে ৰাম এহি বুলি কহিলা ধাৰণা গমুনি যাক কহি আছা হৰি ব্ৰহ্মাত আপুনি বাৰু কৃষ্ণ এতিয়া ইয়ালৈকে কি ক'লে আমি আলোচনা কৰিম যে অল্পকালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি যে অন্য কৰ্মত ফল পোৱাত দেৰি হ'লেও ভকতিৰ ক্ষেত্ৰত ফল পাবলৈ কেতিয়াও বেছি সময় নালাগে গতিকে এক দণ্ডত 22.5 মিনিট দুই দণ্ড অৰ্থাৎ 45 মিনিট সময় সৎব্যৱহাৰ কৰি খটাংগই গতি লাভ কৰিলে গতিকে কৈছে হে ৰাজা দুই দণ্ডে পাইলা গতি খটাংগ নৃপতি দানৱ গণক যিনি নৃপতি পূৰ্বত যে অসুৰবিলাকক পৰাস্ত কৰি দেৱতাসকলক ৰক্ষা কৰি খটাংগই কিছুদিন স্বৰ্গত বসবাস কৰিছিল কিন্তু এটা সময়ত খটাংগৰ কৰ্মত সন্তুষ্ট হৈ দেৱতাসকলে তেওঁক কিবা এটা দিবলৈ ওলাল আমাকো যেতিয়া কোনোবাই কিবা এটা উপকাৰ কৰি দিয়ে আমাৰ তেওঁক কিবা এটা দিবলৈ মন যায় ঠিক তদ্ৰূপ খটাংগক দেৱতাসকলে কিবা এটা দিব বিচাৰিলে যে তোমাক আমি কিবা এটা দিওঁ কি লাগে কোৱা তেতিয়া খটাংগই কি ক'লে ৰাজা বোলা আগে জীও কতকাল মোক অন্য একোৱে নালাগে তোমালোকে মোৰ কুস্তিখন চাই মইনো কিমান দিন জীয়াই থাকিম সেইটোকে কোৱাচোন দেৱে বোলে জীয়া আৰু দুই দণ্ড মানে তুমি বাদ দিয়া চব মাত্ৰ 45 মিনিট সময়ৰ ভিতৰত তুমি এই সংসাৰ এৰি যাব লাগিব এতিয়া এই ভাগৱত পঢ়ি থকা ভকতসকলক যদি ঘপককৈ ভগৱানে ওলাই পেলাই কৈ দিয়ে যে 45 মিনিটৰ ভিতৰত আপোনালোক সংসাৰৰ পৰা যাব লাগিব কেনেকুৱা লাগিব ভাবকচোন ল'ৰাটোক চাই যাবলৈ মন যাব ডাঙৰ ল'ৰাটোক ভাগ কৰি মাটি বাৰী দি যাবলৈ মন যাব নানানটা কাম থাকি যাব কিন্তু খটাংগই যেতিয়া গম পালে যে দুই দণ্ড সময়হে মই জীয়াই থাকিম শুনি শীঘ্ৰে পৃথিৱীত আখিলাবি মানে শীঘ্ৰে শব্দটোৰ অৰ্থ হ'ল অকণো সময় নষ্ট নকৰাকৈ অতি বিলম্বে তেওঁ বিমানত উঠিল আৰু কি কৰিলে সমস্তকে তেজী ৰাজা স্থিৰ কৰি মনটো স্থিৰ কৰি ভগৱন্তৰ চৰণত আশ্ৰয় ল'লে গতিকে আমিও ঈশ্বৰৰ কৃপাৰ যোগেদি জীৱনৰ সফলতা অৰ্জন কৰিবলৈ হ'লে ভগৱন্তৰ চৰণত এটা বস্তু আমি দি দিব লাগিব যিটো গুৰুজনাই বৰগীতৰ যোগেদি আমাক দিবলৈ পৰামৰ্শ দিছে কি দিব লাগিব মন
মচৰণে হি লাগু তই দেখো না অন্তক আগু মন মেৰিৰা মচৰণে লাগু হেৰ মন তই ৰামৰ চৰণত লাগ কাৰণ আমি দিনক দিনে আগলৈ গৈ আছো কাৰ আগলৈ মৃত্যুৰ সন্মুখলৈ তই দেখো না অন্তক আগু আৰু মৃত্যুৰ আগলৈ আমি কেনেকৈ গৈ আছো ৰে মন নে ক্ষণে তুতে দেখো প্ৰাণকু নদিনে চুতে যে প্ৰতি পলে পলে আমাৰ জীৱনৰ আয়ুস কমি কমি গৈ আছে আপোনালোকে বাস্তৱ চাব পাৰে এতিয়া আপোনালোকে নিজৰ ঘড়ীটো চাওক 3:08 গ'ল আৰু এই 3:08 পৰা 1 ছেকেণ্ড যোৱাৰ লগে লগেও আমাৰ আয়ুসটো গতি কৰিছে গতিকে এয়া আমাক ভাগৱতে কৈ আছে যে প্ৰতি ক্ষণে ক্ষণে আমাৰ আয়ুস কমি কমি গৈ আছে গতিকে দেখো প্ৰাণ কোনোদিনে ছুটে যিদিনাই আমাৰ প্ৰাণবায়ু উৰি যাব সেইদিনাই মৃত্যু কাৰণ আমাক এডুব এডুবকৈ এটা বস্তুৱে আমাক খাই আছে কিহে ৰে মন কালয় জংগৰে গিলে জান তিলে ক মৰণ মিলে মন মেৰিৰা মচৰণে হি লাগু এতিয়া আপোনালোকে এটা কথা চাওক সময় নামৰ সৰ্পডালে আমাক গিলি আছে যোৱাকালি আপোনালোকৰ উদ্যোক্তা কৃষ্ণ বৰা বাপৰ লগত আমি কথা পাতোঁতে কৈছিলোঁ যে আমি 11:30 আহি পাম 12টাৰ পৰা আমি অনুষ্ঠানভাগ আৰম্ভ কৰিম কিন্তু বতৰৰ প্ৰতিকূলতাৰ কাৰণে আমি আহি পালোঁ 12:30
1:03 পৰা অনুষ্ঠান আৰম্ভ হৈছে। এতিয়া আমি এনেকৈ কৰিব পাৰিম নেকি যে বতৰ বেয়া কাৰণে দেৰিকৈ আহিলোঁ, গতিকে চাবিটো লৈ পেলাই ঘূৰাই সময়টো আকৌ 12টালৈ লৈ যাওঁ? সেইটো কিন্তু আমাৰ শক্তি কাৰো হাতত নাই। সেইকাৰণে কাল অজগৰে আমাক গিলি আছে। যিদিনাই গিলা শেষ হ'ব সেইদিনাই আমাৰ মৃত্যু। তিলেকতে অৰ্থাৎ তৎমুহূৰ্ততে আমি মৰিব লাগিব। সেইকাৰণে মৰণক তৰণলৈ পৰিণত কৰিবলৈ খটাংগই যিটো কৰিলে, সমস্তৰ প্ৰতি মোহাচ্ছন্নতা ত্যাগ কৰি ভগৱন্তৰ চৰণত যে আশ্ৰয় ল'লে, এইটো আমি প্ৰত্যেকে কৰিব লাগে। মুহূৰ্তে খটাংগে পাইলা পৰম গতিক। ঈশ্বৰত আশ্ৰয় গ্ৰহণ কৰাৰ সময়খিনি অথলে নগ'ল, পৰম গতি লাভ কৰিলে। সেইকাৰণে 7 দিন সময় সৎ ব্যৱহাৰ কৰি আমি গতি লাভ কৰিব পাৰোঁ। গতিকে এই যে আমাৰ সপ্তাহৰ প্ৰথম বাৰটোৰ পৰা শেষৰ বাৰটোলৈ বৈজ্ঞানিক দৃষ্টিৰে যদি চাওঁ, এই বাৰকেইটাৰ মাজত একোটা গ্ৰহ আছে, আৰু এই গ্ৰহকেইটাও বোলে কৃষ্ণৰ দাস। সেইকাৰণে এই গ্ৰহকেইটাইও কৃষ্ণৰ কথা মতে আপোনাক পাৰ কৰাব, তেওঁলোকৰ নিজৰ সিদ্ধান্ত নাই। সেইকাৰণে 7 দিনৰ তাৎপৰ্যটো বুজিব যে চব জীৱ গৰ্ভৰ পৰা জন্ম হৈয়ে কিন্তু জীয়াই নাথাকে, কিছুমান জন্ম হৈয়ে মৰি যায়। কিন্তু জন্ম হোৱাৰ পিছত যিবিলাক জীয়াই থাকে, যিবিলাক ৰৈ যায়, সেইজন বোলে ৰবিৰ কৃপাধন্য। মানে ভগৱন্তই ৰবিক নিৰ্দেশ দি থৈছে দেওবাৰটোক, যে তই এই জীৱটোক ৰৈ থকাত সহায় কৰিবি। আৰু সেইকাৰণে কৃষ্ণৰ আদেশ তেওঁ পালন কৰিছে। যিটো জীৱ ৰবিৰ অনুগ্ৰহত ৰৈ যায়, সেই জীৱটোৱে আকৌ সোমৰ অনুগ্ৰহ লাভ কৰে। সোমবাৰ মানে সৎসংগ পায়। ভগৱন্তই সোমক আদেশ দি থৈছে যে যিটো জীৱ ৰবিবাৰে ৰবিৰ অনুগ্ৰহত ৰৈ যায়, সেই জীৱটোক তই সৎসংগ পোৱাত সহায় কৰিবি। যিটো জীৱই ৰবিৰ অনুগ্ৰহত ৰৈ সোমৰ অনুগ্ৰহত সৎসংগ পায়, সেই জীৱটোক মংগলে মংগল সাধন কৰে কৃষ্ণৰ নিৰ্দেশত। গতিকে মংগলৰ দ্বাৰা মংগল সাধন হৈ সেই জীৱই বুধবাৰৰ মাধ্যমেৰে বুধ জ্ঞান লাভ কৰে, আৰু গুৰুৰ কৃপাধন্য হৈ শনিৰ দশাৰ পৰা কৃষ্ণৰ কৃপাত মুক্ত হৈ সেই জীৱই জন্ম মৃত্যুৰ মুক্ত হৈ কৃষ্ণলৈকে গতি কৰিব পাৰে। এয়া আছিলে অন্য যুগৰ ব্যৱস্থা। কিন্তু কলি যুগত সেইটো নহয়। কলি যুগত 7টা বাৰত যিটো বাৰতেই ঈশ্বৰৰ নাম লওক, সেই আটাইকেইটা বাৰৰ যোগেদিয়ে আমি যাবও লাগিব, আহিবও লাগিব, আৰু তাৰ যোগেদিহে আমি সৎসংগ লাভ কৰিব পাৰিম। পৰীক্ষিতৰ 7টা দিন মানে হ'ল আপুনি আমি জীৱনত জন্মৰ পৰা মৃত্যুলৈকে লাভ কৰা 7টা বাৰ। এই 7 বাৰতেই আমি জন্ম হ'ব লাগিব আৰু মৰিব লাগিব। গতিকে মৰণক পৰম গতিলৈ ৰূপান্তৰ কৰিবলৈ চিন্তা মুক্ত হৈ আগবাঢ়িবৰ কাৰণে পৰীক্ষিত ৰজাই শুকদেৱক সোধা প্ৰশ্নৰ আলমত শুকদেৱে কথাখিনি কৈছে। আপোনালোকে বিনীত বৰাই কোৱা কথা শুনিব নালাগে, ভাগৱতে কোৱা কথা শুনক। কাৰণ আমি বিনীত বৰাই বক্তা হিচাপে আপোনালোকক বক্তা দিব নোৱাৰোঁ। আমি কোৱা কথাখিনি হ'ল বক্তৃতা। বক্তৃতা মানে কি? যিখিনি বকি থাকোঁতে কাণত তিতা লাগে তাকে বক্তৃতা বোলে। গতিকে আমি বক্তৃতাহে দিব পাৰিম, ভাগৱতে কিন্তু আপোনালোকক বক্তা হিচাপে ৰস দি আছে।